মাধ্যমলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰা হ'ল। জয় জয়তে আজি আমি যি ৰাজহুৱা শিলধাৰী গাঁৱত যি ৰাজহুৱা গণসভা আমি আয়োজন কৰিছোঁ, ইয়াৰ পদক্ষেপত আমি যি কুচকাৱাজ পিচকাৱাজ আমি শুনি আছোঁ অহুকাণে যে আমাৰ হঠাতে আমাৰ মেডিকেলৰ শিলধাৰীৰ পৰা আমাৰ মেডিকেলৰ মাজেদি যোৱা ৰাস্তাৰ পথটো যি ডিব্ৰুগড় চহৰলৈ যি কেন্দ্ৰ হিচাপে আমাৰ যি পথভাগ আছে, এই পথভাগ বন্ধ কৰাৰ পৰিলক্ষিতত কিছুমান কুচকাৱাজ ওলাইছে যে অতি সোনকালে এই গেটভাগ বন্ধ হ'ব। আমি কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে এই 1947 চনৰ 3 নৱেম্বৰ যি আমাৰ মেডিকেল কলেজ স্থাপন হৈছিল, তাৰ আগতেই শিলধাৰী গাঁওখন স্থাপন হৈছিল। আমি ভাবোঁ আমাৰ 3টা কাৰণতে আমি উৎকণ্ঠ হৈছোঁ যে আমি নিজৰ শংকাত ভুগিছোঁ। কাৰণকেইটা হৈছে অন্ন, বস্ত্ৰ আৰু বাসস্থান। প্ৰথমতে আমি অন্ন, বস্ত্ৰ, বাসস্থান বুলি ক'লে আমি 3টা পইণ্টত আমি কেনেকৈ শংকাত ভুগিছোঁ বুলি ক'বলৈ 1 নম্বৰতে আমাৰ অন্নমুঠি আমাৰ ইয়াৰ পৰাই চলি আছে। আমি আমাৰ অসম মেডিকেল চিকিৎসা মহাবিদ্যালয়ৰ কাষতে দাঁতি কাষতে যিখিনি আমাৰ কণ আমাৰ যিখিনি ক্ষুদ্ৰ ব্যৱসায় বাণিজ্য আমি তাতে কৰি পিনি আমাৰ পেটবোৰ পালন কৰা হৈছে, 1 নম্বৰ কথাটো। 2 নম্বৰ কথাটো আমাৰ অসামৰিক চিকিৎসা মহাবিদ্যালয়ৰ মাজত আমাৰ 2খন বিদ্যালয় আছে। এখন হৈছে LP স্কুল, এখন ME স্কুল, এখন হাই স্কুল। আমাৰ বহুতো ছাত্ৰ ছাত্ৰী আছে। আমি এতিয়া পৰিলক্ষিত হৈছে হঠাতে আমাৰ মেডিকেল কেম্পাছৰ ভিতৰত যিখন আমাৰ আলুবাৰীলৈ গেট আছিলে, হঠাতে বন্ধ কৰি দিয়াৰ ক্ষেত্ৰত বহুতো কণ ল'ৰা ছোৱালী আজি LP স্কুলত আহিব নোৱাৰা হ'ল। আমি ভাবোঁ আমাৰ যিখিনি দুৰ্যোগ নামি আহিছে, আমাৰ যিখিনি চৰকাৰী কৰ্মচাৰী আছে, আমাৰ 25% কৰ্মচাৰী মহিলা কৰ্মচাৰী আছে। আমাৰ যি নেকি অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা ধৰি অন্যান্য প্ৰতিষ্ঠানলৈ এইটোৱে আমাৰ একমাত্ৰ পথ, যি পথেৰেদি আমাৰ জীৱন নিৰ্বাহৰ একমাত্ৰ স্থল। আমি ভাবোঁ আমাৰ চৰকাৰী কৰ্তৃপক্ষ আৰু আমাৰ যি আইনৰ ঊৰ্ধত আছে, আমি আইনক অমান্য নকৰি তেওঁলোকক সেৱা মানি আমি সকলো কাম আইনৰ মাধ্যমে যাম আৰু আমি গণতন্ত্ৰৰ গণ আন্দোলনহে কৰিব ওলাইছোঁ। আমি তাক আইনৰ বিশৃংখল কৰিবলৈ ওলাইছোঁ। আমি কৰ্তৃপক্ষক জনাব বিচাৰোঁ যে এই কথাষাৰ যদি আপোনালোকে ভাবিছেও বা সদৌ ভৱিষ্যতে তেনেকুৱা পৰিকল্পনা কৰিছোঁ, আমি আশা কৰোঁ আপোনালোকে আমাৰ দুখৰ কথাবিলাক বুজক। আমাৰ যাতায়াতৰ মূল পথভাগ আমাক যাতে এই ভাগ বন্ধ কৰাৰ ক্ষেত্ৰত অকণমান আমাৰ লগতো আলোচনা কৰক, আমাৰো ওজৰ আপত্তি আছে। আমি এই সন্দৰ্ভত আজি মিটিংখনৰ থ্ৰুৱেদি আমি আইন শৃংখলাবদ্ধ সম্পূৰ্ণ পালন কৰি লগতে আমাৰ চৰকাৰী কৰ্তৃপক্ষ যি আমাৰ সা সম্পত্তি আছে সকলোকে আমি নমস্য জ্ঞান কৰি আজি এই সভাভাগ আয়োজন কৰিছোঁ যাতে বিশৃংখলতা কোনো সৃষ্টি নহয়। আমি এই সভাৰ থ্ৰুৱেদি এখন স্মাৰকপত্ৰ দিব বিচাৰিছোঁ মাননীয় আমাৰ উপায়ুক্ত মহোদয়, জিলাৰ উপায়ুক্ত মহোদয়, স্থানীয় মন্ত্ৰী ও বিধায়ক মহোদয়লৈ, লগতে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এখন স্মাৰকপত্ৰৰ দ্বাৰা জনাব বিচাৰিছোঁ যে আমাৰ এই মূল পথভাগীৰ দ্বাৰা আমাৰ জীৱন নিৰ্বাহৰ একমাত্ৰ স্থল, সেই স্থলভাগত কিবা উপায় আছে নেকি? যদি আপোনালোকে ভাবিছে নিশ্চয় এইষাৰ অকণমান দহ কৰি ভাবিলে আমি ভাবোঁ আজিৰ যুগত নকৰা কাম একো নাই, আৰু যদি চৰকাৰে আমাৰ ফালেও অকণমান চকু মেলি চাই নিশ্চয় কৰিব পাৰিব। আমাৰ এটা কথা হয় যে আমাৰ হাতত কোনো অফিচিয়েল নটিচ নাই যে ৰাস্তাটো বন্ধ হ'বই বুলি। তেওঁলোকে একো জাননী এতিয়ালৈকে প্ৰকাশ কৰা নাই, দাখিল কৰা নাই। কিন্তু এই ৰাস্তাটো যে বন্ধ কৰিবলৈ যে এটা পক্ষই কুচকাৱাজ আৰম্ভ কৰি আছে আজি বহু বছৰৰ পৰা, সেইটো কিন্তু ধৰোঁ বিশেষ ক'বলগীয়া নাই। কাৰণ এই ৰাস্তাটো এতিয়া আমাৰ শিলধাৰী গাঁওখন আজি 1947 চনৰ যি অসম মেডিকেল চিকিৎসা মহাবিদ্যালয় স্থাপন হোৱাৰ আগতেই শিলধাৰী গাঁওখন স্থাপিত হৈছিল। আৰু শিলধাৰী গাঁৱৰ মানে অসম চিকিৎসা মহাবিদ্যালয়ৰ যিখিনি উন্নতি অৱনতি শিলধাৰী গাঁৱৰ প্ৰতিটো তেজৰ টোপালৰ লগত আমাৰ জড়িত হৈ আছে। আমি ভাল বেয়া আমি বিচাৰ কৰোঁ আৰু আমাৰ সম্পৰ্ক আছে, তাৰ লগত আমাৰ ওতপ্ৰোতভাৱে জড়িত হৈ আছোঁ। সেয়ে আমাক এতিয়া যদি তেওঁলোকৰ মানে চৰকাৰী যদি অনুযায়ী নিয়ম অনুযায়ী বিধি অনুযায়ী তেওঁলোকে যদি অত্যন্ত বন্ধ কৰেই, তেন্তে আমাক সুচল বিকল্প পথ এটা লাগিব, যিটো পথে আমি সুচল। এতিয়া আমাৰ কণ ল'ৰা ছোৱালী, বিশেষকৈ পঢ়া শুনা ল'ৰা ছোৱালী, যিখিনি কণ ল'ৰা ছোৱালী আৰু মহিলাসকলৰ কাৰণে সুচল পথ এতিয়া যিটো পথ আমি এতিয়া আজিলৈকে জানিব পাৰিছোঁ, যি পথেদি তেওঁলোকে মানে বক্ৰ পথেদি নিয়াব বিচাৰিছে, সেই পথটো কিন্তু তিলমাত্ৰ সুচল নহয়। কাৰণ মহিলা আৰু শিশুৰ অকণমানো নিৰাপত্তা নাই বুলি আমি সেই পথটোত নিৰাপত্তা নাই, মানে কোনো জনবসতিহীন
কাৰণ এখন আমাৰ আপোনালোকে হয়তো গম পাইছে মানে মেডিকেলৰ যিখন 2 নম্বৰ গেটখন যিখন বন হ'ল আমাৰ যি হৰিজন কলনী ফালে এতিয়া আমি হৰিজন কলনী জাষ্ট পিছফালে যোৱাৰ যিটো ব্যৱস্থা এতিয়ালৈকে আমি মানে বিশেষভাৱে গম পোৱা নাই যদি সেইটো পথ বনাই আছে বুলি শুনিছোঁ যদি সেইটোৱে হয় একেবাৰে সুচল নহ'ব বিশেষকৈ নিৰাপত্তাহীনতাত ভুগিব মহিলা আৰু আমাৰ কণ ল'ৰা ছোৱালীসকল কিমান মানুহৰ সমস্যা হ'ব যদি এইটো যদি বন্ধ হৈ যায় সমস্যা আমাৰ এখন গাঁও নহয় সেই কাষতে লাগি থকা হিলধাৰী বঙালগাঁও তিতাডুমৰু হাৰাবাৰী মোহনবাৰী আৰু কানাগাঁও গোটেই এইটোৱে মূল পথ এটা কথা আপোনালোকে জানি ভাল পাব কাৰণ ইয়াত দেশৰ দ্বিতীয়জন মুখ্যমন্ত্ৰী মানে প্ৰধানমন্ত্ৰী ইয়াত হেৰি কৰিলে মানে হেলিপেড বনাই ইয়াতে কৰিলে মানে আমাৰ কেঞ্চাৰ হস্পিটেল খুলিবলৈ নহয় কেঞ্চাৰ হস্পিটেল অপেনিং কৰিবলৈ যিটো পথেদি তেওঁ আজি এদিন গ'ল যিটো পথ মানে সুচল হ'ল তেওঁলোকৰ কাৰণে ইমান মহান ব্যক্তিৰ কাৰণে আজি সেই পথটো হেৰিয়ে বন্ধ কৰিবলৈকে লাগে মানে মেডিকেল কৰ্তৃপক্ষই আৰু মেডিকেল কৰ্তৃপক্ষই বন্ধ কৰা কোনো ইয়াত মই ভাবোঁ আমি ভাবোঁ গোটেই ৰাইজে ভাবিছোঁ ইয়াত কোনো এনেকুৱা বিক্ষিপ্ত ঘটনা সেনেকুৱা হোৱা নাই আজিলৈকে বিক্ষিপ্ত ঘটনাটো আমাৰ চহৰৰ মাজমজিয়াটো হয় মানে হেৰি কি মাৰিছে এছ পিক মাৰিছিলে আমাৰ ডিকমৰ মূল ৰাস্তাত 37 হাইৱেত সেইটো কি বন্ধ হ'ল নেকি সেয়েহে কৈছোঁ যে এইটো কাহানি বন্ধ কৰিব নালাগে আৰু যদিহে অত্যন্তই বন্ধ কৰিবলগীয়া চৰকাৰী এটা নীতি আছে তেওঁ আমাক সুচল এটা পথ লাগিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত